কৰি দেখাই দিছোঁ গাড়ীখন। ইঞ্জিন একদম মজা হৈছে, A1 কণ্ডিশ্যন হৈ যায়। সকলোকে এছ মটৰ্ছলৈ সকলোকে শুভেচ্ছা থাকিলে। আৰু আমাৰ বৰ্তমান নলবাৰীত ৰাস চলি আছে, আৰু ৰাসৰ কাৰণে আপোনালোকলৈ বিশেষ উপহাৰ আৰু বহুত ডাঙৰ অফাৰ লৈ আহিছোঁ ছেকেণ্ড ডিলাৰৰ। আৰু আমাৰ এছ মটৰ্ছত প্ৰথমে আমি গাড়ী দেখুৱাওঁ আপোনালোকক। আৰু এইটো ৰিফাইনেন্স কৰিলে আপোনালোকে মেক্সিমাম মানে কি মিনিমাম আৰু একেবাৰে মিনিমাম 50,000 পৰা 60,000 ডাউন পে'মেণ্ট দিলেও ওলাই যাব। কিন্তু আমি 50 বা 60 ডাউন পে'মেণ্ট দিলে কি হ'ব, আপোনালোকৰ বেংক ষ্টেটমেণ্ট লাগিব 6 মান্থৰ, আৰু বহুত কিবা কিবি বেংকৰ ক্ৰাইটেৰিয়া থাকে। তো সেইখিনি আমাক ফোন কৰি যোগাযোগ কৰিলে হ'ল। আৰু যদি ইনষ্টেণ্ট কাৰোবাক লাগে 2 ঘণ্টাৰ ভিতৰত, তেতিয়াহ'লে 1,20,000 বা 1,10,000 যদি ডাউন পে'মেণ্ট দিয়ে, লগে 2 ঘণ্টাৰ ভিতৰত গাড়ীখন আপোনালোকে ল'ব পাৰিব। আৰু গাড়ীখন ভালকৈ দেখাই দিওঁ আপোনালোকক। একদম ধুনীয়া কণ্ডিশ্যন আছে, ব্ৰেণ্ড নিউ টায়াৰ কণ্ডিশ্যন আছে, পূৰা ফিল ইঞ্জিন আছে, কোনো ধৰণৰ অসুবিধা নাই গাড়ীত, স্ক্ৰেচলেছ হয় গাড়ীখন। আৰু এইটো B6 মডেল হয়, একদম লেটেষ্ট ভাৰ্চন আৰু গুড কণ্ডিশ্যন আছে। আপোনালোকক একবাৰ ষ্টাৰ্ট কৰিও দেখাই দিওঁ। আপোনালোকক ষ্টাৰ্ট কৰি দেখাই দিছোঁ গাড়ীখন। ইঞ্জিন একদম মজা হৈছে, A1 কণ্ডিশ্যন হৈ যায় গাড়ী, কোনো ধৰণৰ অসুবিধা নাপায়, একদম শ্ব'ৰুম কণ্ডিশ্যন পাব। 24,000 ৰানিং। আৰু এতিয়া নেক্সট গাড়ীখন লৈ আহিছোঁ আপোনালোকৰ জাভা 42। এইটো একদম মিনিমাম প্ৰাইজত ৰাখিম আপোনালোকক মাত্ৰ 1,10,000 টকাত। 1,10,000 মাত্ৰ 1,10,000 2022 মডেল জাভা পাই আছে আপোনালোকে। আহক, ৰাসৰ এইকেইদিনতে আপোনালোকৰ আজি 4 দিন ৰাস গ'ল, আৰু বহুদিন আছে, 8-9 দিন আছে। এইকেইদিনৰ ভিতৰত গাড়ীখন লওক, আৰু লগতে গাড়ীখন 1,10,000 পালে। আৰু নেক্সট আপোনালোকে হেলমেট এটা আমাৰ ফালৰ পৰা ফ্ৰী পাব, ট্ৰেন্সফাৰ ইনশ্বৰ পলিউশ্যন এইখিনি গোটেই কমপ্লিটলি ফ্ৰী পাব আমাৰ ফালৰ পৰা। আৰু আপোনালোকৰ কাৰণে এটা অফাৰ লৈ আহিছোঁ কি নতুনকৈ, যিহেতু আমাৰ নলবাৰীত ৰাস চলিছে, সকলোতকৈ ডাঙৰ ৰাস হয়, বহুত মানে আকৰ্ষণীয় বস্তু আহি থাকে, চাব লগা বস্তু থাকে, বহুত অসমৰ মানুহ আহে। তো আপোনালোকে আহিলে আমাৰ পৰা গাড়ী ল'লে 1,000 আপোনালোকক ৰাসৰ কাৰণে কেছবেক কৰি দিম দিয়ক। এইটো আমাৰ ফালৰ পৰা ডিলাৰৰ পৰা অফাৰ। নেক্সট গাড়ী ক্লাছিক 350 2023 মডেল, আৰু এইটো ৰানিং আছে 90,000, অনলি 90,000। আৰু আস্কিং প্ৰাইচ ৰাখিছোঁ এইটো অনলি 1,62,000, 1,62,000 টকাত মাত্ৰ 11 মাহ 12 মাহ হোৱা গাড়ী। চাই লওক, A1 কণ্ডিশ্যন আছে গাড়ী। নেক্সট গাড়ীখন হৈছে য়েলো কালাৰৰ CSG, আৰু এইটো আপোনাৰ আস্কিং প্ৰাইচ ৰাখিছোঁ 1,32,000, মাত্ৰ 1,32,000 টকাত CSG পাই আছে আপোনালোকে। নেক্সট গাড়ী আপোনালোকক MT-15, বহুতে ডিমাণ্ড কৰি থাকে MT-ৰ কাৰণে। MT-15 2021 মডেল, আৰু গুড কণ্ডিশ্যনত আছে, একেবাৰে ধুনীয়া কণ্ডিশ্যন। আপোনালোকক চাৰ্ভিচিং টাৰ্ভিচিং কমপ্লিটলি আমাৰ ডিলাৰৰ ফালৰ পৰা কৰি দিয়া হ'ব। আৰু এইটো আস্কিং প্ৰাইচ আছে 1,30,000 টকা MT-15 2021 মডেল। আৰু নেক্সট আৰু এখন MT-15 ব্লু ভেৰিয়েণ্টত আছে, B6-ৰ গাড়ী হয়, 2023 মডেল, মাত্ৰ 1 বছৰ 5 মাহ 6 মাহৰ ভিতৰত আছে গাড়ীখন। আৰু কণ্ডিশ্যন একদম টিপটপ আছে, গুড কণ্ডিশ্যন। আৰু প্ৰাইচ ৰাখিছোঁ 1,48,000। আৰু সকলো
ডাইৰেক্ট আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব, কোনো অসুবিধা নাই। আপোনালোকে ডকুমেণ্টেশ্যনখিনি লৈ আহিব, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক আৰু ATM কাৰ্ড, এই 4টা বস্তু আপোনালোকে লগত লৈ আহিব। আৰু এজ লিমিট আছে 23+, মানে 23 বছৰৰ ওপৰত হ'ব লাগিব, তেতিয়া আপোনালোকৰ ৰিফাইনেন্সটো হৈ যাব। আৰু যদি কাৰোবাৰ চিভিল থাকে, মানে আগতে লোন লোৱা আছে বা এতিয়া লোন লৈ মানে চিভিল অ'কে আছে, মানে 650+ আছে চিভিল, তো তেওঁলোকৰ ডাউন পে'মেণ্ট আৰু কমি যাব। যদি 60,000 ডাউন পে'মেণ্ট আহি আছে নৰ্মেল কাষ্টমাৰৰ, তো চিভিল থকা কাষ্টমাৰজনত 45,000 to 40,000 ডাউন পে'মেণ্টত ওলাই যাব ধুনীয়াকৈ। আৰু এবাৰ নেক্সট NS 125 আপোনালোকৰ 2022 মডেল, 22ৰ লাষ্ট মডেল হয়, একদম ফ্ৰেছ কণ্ডিশ্যন আছে, মাত্ৰ 9,000 ৰানিং, 9ৰ পৰা 10,000ৰ ভিতৰত আছে ৰানিং। আৰু প্ৰাইচ ৰাখিছোঁ আপোনাৰ 79,000, একদম ধুনীয়া প্ৰাইজত ৰাখিছোঁ, ফিক্স প্ৰাইচ হয় 79,000। আপোনালোকে NS 125 200 হোৱাইট কালাৰ 2022 মডেল, একদম ফ্ৰেছ কণ্ডিশ্যন আছে, একদম স্ক্ৰেচলেছ হয়, গুড কণ্ডিশ্যন। আৰু এইটো প্ৰাইচ আছে 1,24,000। বিশেষকৈ ৰাসৰ কাৰণে আপোনালোকক একেবাৰে ধুনীয়া প্ৰাইচ কৈছোঁ, অলমষ্ট ফিক্স প্ৰাইজে কৈছোঁ, 1,24,000 আহি যাওক আপোনালোকে। আৰু নেক্সট এইখন ডমিনাৰ 400 BS4 গাড়ী হয়, আৰু এইটোৰ আস্কিং প্ৰাইচ হৈছে 1,27,000। আপোনালোকে ইউটিউব চেনেলৰ নাম পাব SS মটৰ্ছ বুলি ক'ব, যে ৰাসৰ ভিতৰত ভিডিঅ' বনাইছিলে আপোনালোকে, তো সেইটো ক'লে আপোনালোকৰ এই 127,000 এইখন গাড়ী লৈ ল'ব পাৰিব। নেক্সট এইটো 2022 মডেল Xpass 200, তিনিটা 2022 মডেল, একেলগে প্ৰাইচ কৈ দিওঁ। তিনিটা একদম মিনিমাম প্ৰাইচত ৰাখিছোঁ 1,15,000। তিনিটা একদম 22ৰ মডেল, ফ্ৰেছ কণ্ডিশ্যন, ৰানিঙো কম আছে, 1,15,000ৰ ভিতৰত তিনিখন পাই যাব আপোনালোকে। আৰু এতিয়া নেক্সট এইখন আহিছে 220 পালচাৰ 220 2020 মডেল। এইটো 84,000 আছে, আপোনালোকৰ ধুনীয়া প্ৰাইচ আছে, 84,000, 24,000 ৰানিং গাড়ী। নেক্সট আৰু RS 200 বাজাজৰ হয়, এইটো প্ৰাইচ আছে 1,25,000। আৰু এইটো 2020 মডেল BS6 হয়, 2019 মডেল RS 200, একদম মিনিমাম প্ৰাইচ ৰাখিছোঁ 1,07,000, মাত্ৰ 1,07,000 টকাত RS 200 অনলি SS মটৰ্ছে দি আছে। নেক্সট এইটো RS 200 2021 মডেল, অনলি 7,000, মাত্ৰ 7,000 কিলোমিটাৰ ৰানিং। আৰু এইটো আস্কিং প্ৰাইচ ৰাখিছোঁ আমি 1,37,000, 1,30,000 টকাত RS 200 BS6 2021 মডেল। নেক্সট R15 2021 লাষ্ট মডেল, একেবাৰে ফ্ৰেছ কণ্ডিশ্যন আছে, আৰু এইটো আস্কিং প্ৰাইচ আছে 1,30,000, 1,30,000 টকাত R15 V3। নেক্সট এইখন আহিছে R15 V4, একেবাৰে ফ্ৰেছ কণ্ডিশ্যন আছে, মাত্ৰ 5-6 মাহ হৈছে, একদম নিউ কণ্ডিশ্যন গাড়ী। আৰু এইটো আস্কিং প্ৰাইচ আছে আপোনাৰ 1,62,000, মাত্ৰ 1,62,000 টকা R15 ভাত। নেক্সট এইখন আহিছোঁ 2023 মডেল V4 R15, আৰু এইটো আস্কিং প্ৰাইচ আছে 1,55,000, মাত্ৰ 1,55,000 টকাত 1 বছৰ হোৱা গাড়ী আপোনালোকে পাই আছে R15 V4। ৰানিং কম আছে, মাত্ৰ 16-17,000ৰ ভিতৰত আছে ৰানিং, একদম টায়াৰ কণ্ডিশ্যন চাই দিব পাৰে, একদম গুড আছে। নেক্সট RC 200 2018 মডেল, আৰু এইটো আস্কিং প্ৰাইচ ৰাখিছোঁ আপোনাৰ মাত্ৰ, শুনিলে আচৰিত লাগিব, মাত্ৰ 89,000। 89,000ত RC 200 BS4 2018 মডেল। RC 125 2021 মডেল, এইটোৰ প্ৰাইচ আছে মাত্ৰ 97,000, অনলি 97,000ত BS6 RC 125। নেক্সট এইটো RC 200 BS6 হয়, নিউ ভেৰিয়েণ্টত টপ মডেলটো, আৰু এইটো আস্কিং প্ৰাইচ ৰাখিছোঁ আপোনালোকৰ 1,56,000, 1,56,000ত আপোনালোকে RC 200 পায়। যিখিনি হাই প্ৰাইজৰ আছিল সেইখিনি গাড়ী দেখুৱালোঁ, এতিয়া নেক্সট আকৌ ল' প্ৰাইজৰ গাড়ী আপোনালোকক দেখাই আছোঁ। নেক্সট এইটো 2022 মডেল, 2022 চনৰ গাড়ী, একদম ফ্ৰেছ কণ্ডিশ্যন আছে, ৰানিঙো কম আছে, 20,000ৰ ভিতৰত আছে। আৰু এইটো আস্কিং প্ৰাইচ আছে আপোনাৰ 1,65,000, 22ৰ মডেল 1,65,000। নেক্সট এইটো হিমালয়া 2018 লাষ্ট মডেল BS4 হয়, আৰু এইটো আস্কিং প্ৰাইচ আছে 1,30,000, 1,30,000 টকাত হিমালয়া 411।
আৰু এতিয়া নেক্সট কম ৰেঞ্জৰ পালচাৰ আৰু গ্লেমাৰ চুপাৰ দেখাম। পালচাৰ 150 2022 মডেল, নিউ লুকছত আছে, কালাৰো ধুনীয়া হৈ আছে আৰু এইটো প্ৰাইচ আছে 80,000, 80,000ত আপোনালোকে এইটো পাই আছে BS6ৰ একদম ফ্ৰেছ কণ্ডিশ্যনৰ গাড়ী। নেক্সট পালচাৰ 125 আৰু এইখনো 2022 চনৰ গাড়ী আৰু এইটো প্ৰাইচ আছে আপোনাৰ 62,000, 62,000 টকাত 2022ৰ পালচাৰ 125। আৰু নেক্সট এইটো হিৰোৰ হয় এক্সট্ৰিম 200 আৰু এইটো মিনিমাম প্ৰাইজত আছে অনলি 52, মাত্ৰ 52,000 টকাত 2019ৰ মডেল গাড়ী, চেলেঞ্জিং প্ৰাইজ হয়। আৰু নেক্সট এইটো এক্সট্ৰিম 200 এছ মডেল আৰু এইটো প্ৰাইজ আছে আপোনাৰ 62,000, 62,000 টকাত 2020 মডেল। নেক্সট FZ S ভাৰ্চন 3 2020 মডেল, এইটোৰ প্ৰাইচ ৰাখিছোঁ আপোনাৰ 75,000, 75,000ত 2020 মডেল। নেক্সট গ্লেমাৰ এখন আনিছোঁ 2020 চনৰ আৰু এইটো BS6ৰ হয়, একেবাৰে ধুনীয়া প্ৰাইজত আছে, ৰানিঙো কম আছে, 15,000 মিনিমাম 15,000 ৰানিং আছে আৰু আস্কিং প্ৰাইচ আছে 54,000। নেক্সট গ্লেমাৰ BS4 বহুতে ডিমাণ্ড কৰে, BS4 মডেল গাড়ী 2017 মডেল আৰু এইটো আস্কিং প্ৰাইচ একদম মিনিমাম ৰাখিছোঁ 49,000ত উইথ ট্ৰেন্সফাৰ পেপাৰ গোটেই মিলাই অল এভৰিথিং আৰু লগতে ডকুমেণ্টেশ্যনখিনিটো থাকিলে লগতে ছাৰ্ভিচিংখিনি আমাৰ ফালৰ পৰা ফ্ৰী থাকিব। এইটো আপোনালোকৰ কাৰণে এইটো 49,000ত গ্লেমাৰ BS4 2017 মডেল আৰু এইবাৰ ক্লাছিক 350 একেবাৰে মিনিমাম প্ৰাইজত এইটো আছে মাত্ৰ 79,000, 79,000ত 2016 মডেল আৰু এতিয়া ক্লাছিক 350 2018 লাষ্ট মডেল আৰু এইটো 40,000 ৰানিং হৈছে, আস্কিং প্ৰাইচ হৈছে 1,25,000, 1,25,000 টকাত BS4 2018 লাষ্ট মডেল ক্লাছিক 350 আৰু যদি ৰিফাইনেন্স কৰে 40,000 মান দিলে গাড়ী লৈ যাব পাৰিব। আহক সোনকালে আহক SS মটৰ্ছত, আপোনালোকক সকলোকে ৰাসৰো শুভেচ্ছা জনালোঁ আৰু যিসকলে ৰাস চাম বুলি ভাবি আছে SS মটৰ্ছত আহক, ভিজিট কৰক, ৰাসো চাওক, লগতে গাড়ীও লওক আৰু লগতে যিখিনি আমাৰ ফালৰ পৰা অফাৰ আছে সেই অফাৰখিনিও গ্ৰহণ কৰক। বিশেষকৈ দুৰ্গা পূজাৰ এখন খেল হৈছিলে, আপোনালোকে গোটেই ভিডিঅ'ত চাইছে আৰু সেনেকুৱা খেল এখন আৰু কৰিব লাগে বুলি বহুতে কমেণ্ট কৰি আছিল, ফোন কৰিছে যে দাদা আমি পোৱা নাই, তো তাৰে কাৰণে আমি খেল এখন কৰিছোঁ যে দুৰ্গা পূজাৰ পাছত যিসকলে ফেব্ৰুৱাৰী 5 তাৰিখলৈকে এইটো অফাৰ থাকিব, ফেব্ৰুৱাৰী 5 তাৰিখৰ ভিতৰত যিসকলে গাড়ী ল'ব আমাৰ পৰা তেওঁলোকৰ কাৰণে সেনেকুৱা ছেম খেল এখন আমি আমাৰ ফালৰ পৰা মানে এৰেঞ্জ কৰিম, মানে আপোনালোকৰ কাৰণে সুবিধাৰ কাৰণে আনিম খেলখন। আৰু সেই খেলখনত প্ৰাইচ থাকিব তিনিটাই ছেম প্ৰাইচ থাকিব, LCD TV 32 ইঞ্চি এটা, তাৰপিছত আপোনাৰ স্মাৰ্ট ৱাটচ এটা থাকিব, LED হয় আৰু নেক্সট আপোনাৰ এটা হেৰি থাকিব, মানে আমাৰ ফালৰ পৰা প্ৰাইচ থাকিব থাৰ্ড প্ৰাইজ হয়। সেইখিনি আপোনালোকৰ কাৰণে সুবিধা লৈ আহিলোঁ। আহক সোনকালে আহক, আপোনালোকক কুপনো দিয়া যাব, একোটাকৈ একোখন গাড়ীত একোটা কুপন থাকিব, কুপন নাম্বাৰ থাকিব, সেই নাম্বাৰৰ পিছত খেল হ'ব। আৰু গাড়ী এইখিনিয়ে নহয়, গাড়ী ষ্টকত এভেইলেবল আছে, 200+ গাড়ী আছে বৰ্তমান SS মটৰ্ছত। আপোনালোকে যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে সেনেকুৱা ধৰণৰ গাড়ী পাব, মানে গুদামত আছে, তো ৰাসৰ কাৰণে আপোনালোকক মানে শ্ব' কৰিব পৰা নাই, ভিতৰত আছে। আৰু সময় পালে নেক্সট আৰু এটা ভিডিঅ' আনিম আপোনালোকৰ কাৰণে ৰাসৰ মাজত, আৰু নতুন ষ্টক আপোনালোকক দেখাম, এভেইলেবল কৰাম। তো সোনকালে আহক আপোনালোকে SS মটৰ্ছত। ধন্যবাদ।